ইউটিউব কণ্টেণ্টক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি। কণ্টেণ্ট বনোৱাসকল সাৱধান। সকলো অনলাইন কণ্টেণ্টৰ ওপৰত নজৰ আৰু নিয়ন্ত্ৰণ ৰাখিব ন্যায়ালয়ে। অনলাইন কণ্টেণ্ট চাবলৈ এতিয়াৰে পৰা প্ৰয়োজন হ'ব নেকি আধাৰ কাৰ্ড? সকলো অভিযোগ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ। এতিয়াৰ পৰা বিতৰ্কিত অনলাইন কণ্টেণ্ট চাবলৈ হ'লেও বয়সৰ প্ৰমাণ হিচাপে আধাৰ কাৰ্ড জমা দিব লাগিব নেকি? বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এক গোচৰৰ পৰিপ্ৰেক্ষিতত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এনে প্ৰস্তাৱ আগবঢ়োৱা শুনানি গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে অনলাইন কণ্টেণ্টৰ জবাবদিহিতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ মন্তব্য কৰে, মই নিজাকৈ যদি চেনেল তৈয়াৰ কৰোঁ, মই কাৰো ওচৰত জবাবদিহি নহয়, অন্য কোনোবাই জবাবদিহি হ'ব লাগিব। ডিজিটেল প্লেটফৰ্মত অশ্লীল আৰু আপত্তিজনক বিষয়বস্তু নিয়ন্ত্ৰণ সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত তেওঁ মন্তব্য কৰে, নিৰপেক্ষ, স্বতন্ত্ৰ আৰু স্বায়ত্তশাসিত নিয়ন্ত্ৰণ সংস্থাৰ প্ৰয়োজন। শেহতীয়াকৈ অনলাইন কণ্টেণ্টক লৈ বিতৰ্কত লিপ্ত হৈছে কেইবাজনো কমেডিয়ান আৰু পডকাষ্টাৰ। সময় ৰাইনাৰ শ্ব' ইণ্ডিয়াজ গট টেলেণ্টত যেনেকৈ ইউটিউবাৰ তথা পডকাষ্টাৰ ৰণবীৰ এলাহাবাদীয়ে বিতৰ্কিত আৰু অশ্লীল মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে, তেনেদৰে সময় ৰাইনাই স্পাইনেল মাস্কুলাৰ এট্ৰফিত আক্ৰান্ত শিশুক ঠাট্টা কৰাৰ অভিযোগো উত্থাপন হৈছে। এই সকলো অভিযোগ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয় আৰু কোৱা হয় যে সকলো অনলাইন কণ্টেণ্টৰ ওপৰত নজৰ আৰু নিয়ন্ত্ৰণ থকাটো অতি প্ৰয়োজনীয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম। ইউটিউব কণ্টেণ্টক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি। কণ্টেণ্ট বনোৱাসকল সাৱধান। সকলো অনলাইন কণ্টেণ্টৰ ওপৰত নজৰ আৰু নিয়ন্ত্ৰণ ৰাখিব ন্যায়ালয়ে। অনলাইন কণ্টেণ্ট চাবলৈ এতিয়াৰে পৰা প্ৰয়োজন হ'ব নেকি আধাৰ কাৰ্ড? সকলো অভিযোগ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ। এতিয়াৰ পৰা বিতৰ্কিত অনলাইন কণ্টেণ্ট চাবলৈ হ'লেও বয়সৰ প্ৰমাণ হিচাপে আধাৰ কাৰ্ড জমা দিব লাগিব নেকি? বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এক গোচৰৰ পৰিপ্ৰেক্ষিতত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এনে প্ৰস্তাৱ আগবঢ়োৱা শুনানি গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে অনলাইন কণ্টেণ্টৰ জবাবদিহিতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ মন্তব্য কৰে, মই নিজাকৈ যদি চেনেল তৈয়াৰ কৰোঁ, মই কাৰো ওচৰত জবাবদিহি নহয়, অন্য কোনোবাই জবাবদিহি হ'ব লাগিব। ডিজিটেল প্লেটফৰ্মত অশ্লীল আৰু আপত্তিজনক বিষয়বস্তু নিয়ন্ত্ৰণ সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত তেওঁ মন্তব্য কৰে, নিৰপেক্ষ, স্বতন্ত্ৰ আৰু স্বায়ত্তশাসিত নিয়ন্ত্ৰণ সংস্থাৰ প্ৰয়োজন। শেহতীয়াকৈ অনলাইন কণ্টেণ্টক লৈ বিতৰ্কত লিপ্ত হৈছে কেইবাজনো কমেডিয়ান আৰু পডকাষ্টাৰ। সময় ৰাইনাৰ শ্ব' ইণ্ডিয়াজ গট টেলেণ্টত যেনেকৈ ইউটিউবাৰ তথা পডকাষ্টাৰ ৰণবীৰ এলাহাবাদীয়ে বিতৰ্কিত আৰু অশ্লীল মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে, তেনেদৰে সময় ৰাইনাই স্পাইনেল মাস্কুলাৰ এট্ৰফিত আক্ৰান্ত শিশুক ঠাট্টা কৰাৰ অভিযোগো উত্থাপন হৈছে। এই সকলো অভিযোগ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয় আৰু কোৱা হয় যে সকলো অনলাইন কণ্টেণ্টৰ ওপৰত নজৰ আৰু নিয়ন্ত্ৰণ থকাটো অতি প্ৰয়োজনীয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম।